নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিসেম্বৰ মাহৰ 14 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজি তিথি হ'ব কৃষ্ণা দশমী তিথি তাৰ পিছতে কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব আজি হস্তা নক্ষত্ৰ তাৰ পিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বৃষ্টিকৰণ আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত এক দুযোগিনী উত্তবত আজি সূৰ্য উদয় হ'ব 6:05 মিনিটত সূৰ্যাস্ত সম হ'ব 4:29 মিনিটত দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি সাৱধানে থাকিবলগীয়া ৰাশি কেইটা হৈছে মিথুন ৰাশি কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি এই সময়খিনি আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে আজি আন দিনৰ তুলনাত বিশেষকৈ আপোনালোকৰ দিনটো মধ্যমীয়া অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সফলতা লাভ কৰিব বিশেষকৈ পাইকাৰী ব্যৱসায়ীসকলে তেওঁলোকৰ কাম বিশেষকৈ বৃদ্ধি হোৱা দেখিব দিনটো আৰম্ভণিতে ভাল লাভ দেখা যাব আজি ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ আৰু ওচৰ চুবুৰীয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখক তেওঁলোকে সহায় কৰিব আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত পদোন্নতিৰ বাবে কঠোৰ পৰিশ্ৰমত মনোনিৱেশ কৰক কৰ্মৰত লোকসকলে আজি বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে সৰু সৰু ভুলৰ প্ৰতি কিন্তু অতি সাৱধানে কাম কৰিব লাগে গতিকে আপোনালোকে কৈছে যে এই সময়খিনি সৰু সৰু মিষ্টেকে যাতে আপোনালোকৰ সমস্যাৰ সৃষ্টি নকৰে গতিকে সৰু সৰু কাম হ'ব পাৰে সেইখিনি ক্ষেত্ৰত আপোনালোকে অলপ সজাগ হৈ সাৱধান হৈ কেয়াৰফুলি কাম কৰিলে ভাল হ'ব আজি আপোনালোকৰ মৰম আৰু যত্নই বিশেষকৈ আপোনালোকৰ কৈছে আপোনালোকৰ বৈবাহিক জীৱনত শান্তি বজাই ৰাখিব ইজনে সিজনৰ অনুভৱক বুজি পাব শিল্পী আৰু ছাত্ৰ ছাত্ৰীসকলে নতুন সুযোগ লাভ কৰিব সেইবোৰৰ সম্পূৰ্ণ সুবিধা লওক লগতে নতুন কৈছে যে ঘৰখনত নতুন অতিথি আহিব পাৰে যাৰ ফলত সুখৰ এটা পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে কৈছে যে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ শত্ৰুৰ নেতিবাচকতা দূৰ হ'ব কিছু শিল্পী আৰু খেলুৱৈসকলে নিজৰ লক্ষ্যত গুৰুত্ব দিব লাগে নিজৰ লক্ষ্যমুখী কামত গুৰুত্ব দিব লাগে বুলি কৈছে অনুকূল ফলাফল দেখিব আজি ঘৰখনত বয়োজ্যেষ্ঠসকলৰ লগত কথা বতৰাত সন্মান বজাই ৰাখক আৰু কাজিয়াৰ পেচালৰ পৰা তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থকাটো মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে প্ৰয়োজন আছে কাৰ্যালয়ত এলাহ পৰিহাৰ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত নিজৰ লেজিনেছবোৰ পৰিহাৰ কৰিব লাগিব এলাহে কিন্তু কামত পিছ পেলাই দিব পাৰে গতিকে এলাহ ভাৱবোৰ মনলৈ কেতিয়াও আহিবলৈ নিদিব আজি কনফিডেন্স থাকিব নিজকে ষ্ট্ৰং কৰি ৰাখিব বুলি কৈছে একে সময়তে দলত নেতৃত্ব ভূমিকা লোৱাৰ সময় আহি পৰিছে কিছু লোকৰ আজি নতুন প্ৰচেষ্টাত আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা আৰ্থিক আৰু শাৰীৰিক সহায়ো আপোনালোকে লাভ কৰিব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধলৈ কৈছে যে গ্ৰাহকৰ পৰা মতামত বিচাৰিব আপোনালোকে কেনেকুৱা পাইছে বা তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব সকলো ব্যৱসায়ীসকলে গুৰুত্ব দিব একে সময়তে ব্যৱসায়ত লাভৰ ইংগিত দিয়া হৈছে আজি দিনটোত প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব যেহেতু কম্পিটিশ্যনৰ সময় পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি এটেনশ্যন দিব লাগিব চাকৰিৰ বাবে ট্ৰাই কৰিছে বিভিন্ন কামত আপোনালোকে জড়িত হ'ব বিচাৰিছে তাৰ বাবে ইণ্টাৰভিউ দি আছে বা আপোনালোকে কষ্ট কৰি আছে কিন্তু কষ্ট আৰু কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিবই লাগিব তেতিয়াহে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই দিশত গুৰুত্ব দিব আজি সৰু ল'ৰা ছোৱালীৰ লগত সময় কটাব কিছু আৰু ডাঙৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰক মহিলাসকলে গাঁঠিৰ বিষৰ এটা অনুভৱ কৰিব পাৰে দিনটোত গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ যত্ন লওক মুঠৰ ওপৰত মেঘ ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব আজি প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব কিছু ক্ষেত্ৰলৈ শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে অভাৱনীয় আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে আজি আপোনালোকৰ ৰাতিপুৱাৰ বিশেষকৈ সময়খিনিত কিছু মৰ্ণিং ৱাক এক্সাৰচাইজ ব্যায়াম আদি কৰক ভাল হ'ব কিছু কৈছে যে আজি বৃষ ৰাশি জাতক জাতিকাসকলে নিজৰ পৰিয়ালৰ কোনো আৰ্তজনক বিশেষকৈ সহায় কৰিবলগীয়া হ'ব পাৰে নিশ্চয়কৈ সহায় কৰিব সাধ্য অনুসৰি এজন বিশিষ্ট ব্যৱসায়ী কৰ্মৰ নীতিয়ে আপোনাক অনুপ্ৰাণিত কৰিব পাৰে ব্যৱসায়ত প্ৰতিযোগিতাৰ পৰিহাৰ কৰি আপোনালোকে
নিজৰ কামৰ ক্ষেত্ৰত যদি একাগ্ৰতাৰে কামখিনি ভালদৰে কৰে বহুত বেছি সফল হ'ব বুলি কৈছে। অৰ্থাৎ কোনে কেনেকৈ আগবাঢ়িছে সেইখিনি ক্ষেত্ৰত যদি বেছি গুৰুত্ব নিদি নিজৰটো কথা চিন্তা কৰে, নিজৰ ব্যৱসায়টো কেনেকৈ ভাল কৰিব সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে বহুত বেছি ভাল হ'ব বুলি কৈছে, লাভান্বিত হ'ব। শিল্পী আৰু ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীল কামক আকৰ্ষণীয় বুলি বিবেচনা কৰিব পাৰে বুলি কৈছে। আজি একে সময়তে কোৱা হৈছে যে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ বাবে আপোনালোকে সময় উলিয়াব লাগিব, ঘৰখনৰ মানুহৰ বাবে সময় উলিয়াব লাগিব। আজি দেওবাৰৰ দিনটোত বন্ধু বান্ধৱীৰ বাবে সময় উলিয়াব লাগিব, কিছু নিজৰ ভাল লগা কামত আপোনালোকে টাইম স্পেণ্ড কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। যদি আপুনি অসুস্থ হৈ আছে বা অসুস্থ অনুভৱ কৰে আজিৰ দিনটোত, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। যদি আপোনালোকৰ বেছি শাৰীৰিকভাৱে হওক মানসিকভাৱে বহুত বেছি সমস্যাত ভুগি আছে, গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত এটা দলৰ নেতৃত্ব দিয়ক আৰু নতুন উদ্যোগ এটা বা নতুন কাম হাতত ল'ব পাৰে, ভাল সময়। একে সময়তে কৈছে যে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি ইমেইল মাৰ্কেটিঙৰ জৰিয়তে নতুন অফাৰ শ্বেয়াৰ হ'ব পাৰে বুলি কৈছে, শ্বেয়াৰ কৰক। লেনদেনত পলম হ'লে কিন্তু আজি কিছু ক্ষেত্ৰত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। একে সময়তে কৈছে যে ঋণ লোৱাৰ পৰা বিৰত থাকক, টকা পইচা তৎক্ষণাত ধাৰলৈ নল'ব। ছাত্ৰ ছাত্ৰী আৰু শিল্পীসকলে নিজৰ কাম কাজত মনোনিৱেশ কৰিব লাগে। অচিনাকি মানুহৰ লগত ব্যক্তিগত কথাবোৰ ভাগ বতৰা কৰাটো এৰক বুলি কৈছে। সকলো পাৰ্চনেল কথা, নিজৰ ব্যক্তিগত কথা, ঘৰখনৰ কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, শ্বেয়াৰ কৰিব নালাগে। এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। পৰিয়ালৰ মতানৈক্যক বিশেষকৈ হাস্যৰসৰ সৈতে সেতু বন্ধন কৰা। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে খেলুৱৈসকলে অনুশীলন কৰিব নোৱাৰিব পাৰে। আজি অফিচত বিশেষকৈ বা কৰ্মৰ ক্ষেত্ৰত কৈছে যে ধ্যান ৰাখিব, দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত এলাহ পৰিহাৰ কৰিব লাগিব। এলাহ পৰিহাৰ কৰি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। নিয়োজিত পেছাদাৰীসকলে পৰিচালনাৰ ক্ষেত্ৰত সক্ৰিয় হ'ব লাগে। অসাৱধানতাই তেওঁলোকক বিশেষকৈ ছিনিয়ৰসকলক অলপ বিচলিত কৰাব পাৰে, গতিকে অলপ সতৰ্কতা অৱলম্বন কৰি সাৱধানে কামখিনি কৰিব লাগে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। প্ৰেম বা বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাব। স্বাস্থ্যৰ যত্ন ল'ব জীৱনসংগী। একে সময়তে এই সময়খিনি যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে আজিৰ দিনটোত ঘৰখনৰ হওক, কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, জনা শুনা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। যিকোনো সিদ্ধান্ত তৎক্ষণাত লোৱাৰ পৰা বিৰত থাকক আজিৰ দিনটোত। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ওম নমঃ শিৱায়। মিথুন ৰাশি, দিনটো মধ্যমীয়া। আজি বিশেষকৈ অলপ মিথুন ৰাশি যিসকল জাতক জাতিকা আছে অলপ গুৰুত্ব দিব। সৰু ভাই ভনীৰ যত্ন লওক বুলি কৈছে। ৰাতিপুৱা সূৰ্য দেৱতাক বিশেষকৈ প্ৰাৰ্থনা কৰক, বিশেষকৈ কথাবোৰ সফল হ'ব, কামবোৰ সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগে বুলি কৈছে। লিখিতভাৱে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় পঞ্জীয়ন কৰা আৰু ঋণ পৰিশোধ কৰা হ'ব পাৰে। যি পৰম্পৰাগত ৰীতি নীতিৰ মানি চলক বুলি কৈছে। আজি জীৱনসংগীৰ লগত কোমল হওক, কথা বতৰা সুৰ ভাল কৰক, সৰু সৰু কথাত খং নকৰিব, ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব। এই ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনিত জীৱনসংগীৰ অনুভৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। আজি কিছু লোকৰ মুখৰ আলচাৰ সমস্যা হ'ব পাৰে, কিন্তু চিন্তা নকৰিব, ঠিক হ'ব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকক কৈছে সৃষ্টিশীলতা দেখুৱাওক আৰু আপুনি প্ৰশংসা লাভ কৰিব। আত্মবিশ্বাসেৰে দায়িত্ব লওক বুলি কৈছে, কিন্তু ভাৰসাম্য ৰক্ষা কৰিব লাগিব বুলি কোৱা হৈছে। একে সময়তে কিছু লোকে পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়সমূহ আজিৰ আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি সমাধান হ'ব। কাৰ্যালয় কাম সম্পূৰ্ণ কৰিবলৈ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। শ্ৰমিক মানুহৰ বাবে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব। পৰীক্ষাত সফলতা লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমতে কৈছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীয়ে দিনটো দ্বিতীয়াৰ্ধত তেওঁলোকৰ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে, গতিকে তেওঁলোকক সহায় কৰি থাকিব। পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ হ'ব লাগে আৰু কঠোৰতা পৰিহাৰ কৰিব লাগে। বেছি কঠোৰ হোৱাটো ভাল নহয়। ব্যৱসায়ীসকলে আধিপত্য বজাই ৰাখিব, কিন্তু তেওঁলোকে বৰ্তমান সময়ত শত্ৰু গঢ়ি তুলিব পাৰে, কিছুমান শত্ৰু হ'ব পাৰে। আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। যিসকলে ঔষধ পাতি কৰিছে সময়মতে ঔষধ খাব লাগে, সময়মতে আপোনালোকে খোৱা বোৱা কৰিব লাগে, ধ্যান ৰাখিব। আৰু এই সময়খিনি কিছু ৰেষ্টৰ প্ৰয়োজন আছে, বিৰতিৰ অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমানেই কাম নকৰক কিয় নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব, স্বাস্থ্যৰ যত্ন ল'ব লাগিব। অপ্ৰয়োজনীয় বিশেষকৈ তৰ্কৰ পেচালে আজি কৰ্মৰ ক্ষেত্ৰতে হওক, ঘৰখনতে হওক
কিছু বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব কিছুমান ব্যক্তি আপোনালোকক আজি বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে বেছিকৈ বেলেগৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো কাম বা যিকোনো সিদ্ধান্ত আপোনালোকে একেবাৰে নকৰিব গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু কিছুমান ব্যক্তিৰ কথা শুনি পেলাই আপোনালোকৰ মাজত কিছু তৰ্ক পেচাৰ হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু নিজৰ মাইণ্ডটো কণ্ট্ৰল কৰি ৰাখিব সৰু বিশেষকৈ আপোনালোকৰ তৰ্কৰ পেচালে পাছত গৈ এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ যিসকল যুৱক যুৱতী আছে বা জাতক জাতিকা আছে অলপ গুৰুত্ব দিব নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব মনৰ সাহস ৰাখিব আৰু যিখিনি কথা বতৰা ক'লে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব আৰু পৰিকল্পনা অনুসৰি কাম কৰক নিশ্চয়কৈ সফলতা লাভ কৰিব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি দিনটো মধ্যমীয়া আজি অন্যমনস্ক আৰু অস্থিৰ হৈ পৰিব পৰামৰ্শদাতা বা পৰিয়ালৰ পৰা পোৱা নিৰ্দেশনাই বিশেষকৈ আপোনালোকৰ ভৱিষ্যতৰ লক্ষ্য স্পষ্ট কৰিব বিশেষকৈ আজি ছুটি থকাৰ সময়ত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা বা কৰ্মক্ষেত্ৰত আপোনালোকৰ উচ্চপদস্থ বিষয়াসকলৰ পৰা কিছু আপোনালোকে কামৰ দায়িত্ব পাব পাৰে কামৰ সন্দৰ্ভত ফোন আহিব পাৰে আজি এটা দলত নেতৃত্ব দিওঁতে অনুশাসন বজাই ৰাখক আজি খেলুৱৈ আৰু শিল্পীয়ে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব আজি আপোনালোকৰ বৈবাহিক জীৱনত হোৱা মতানৈক্যবোৰ সমাধান হ'ব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ বিশেষকৈ কিছুমান কথা বতৰা আপোনালোকৰ খং উঠিব পাৰে নেতিবাচক চিন্তা পৰিহাৰ কৰি ভাৰসাম্য ৰক্ষা কৰক ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময়খিনি সম্যক পৰিকল্পনা কৰক নহ'লে লোকচান হ'ব পাৰে অংশীদাৰিত্ব সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাটো ক্ষেত্ৰত আপোনালোকৰ বিভ্ৰান্তি হ'ব পাৰে বুলি কৈছে আজি খৰচ বৃদ্ধি পাব সাৱধান হ'ব কৰ্মক্ষেত্ৰত কঠোৰ ভাষাৰ ব্যৱহাৰ কৰাৰ এৰক বুলি কৈছে ই আপোনালোকৰ কেৰিয়াৰত প্ৰভাৱ পেলাব পাৰে আজি আপোনালোকৰ চিনিয়ৰসকলক খং কৰাটো এৰক বুলি কৈছে অন্যথা আপুনি বিপদত পৰিব পাৰে পঢ়া শুনাৰ বুজাই ছাত্ৰ ছাত্ৰীসকলক মানসিক চাপ দিব পাৰে বুলি কৈছে এলাহৰ বাবে ভাল সুযোগ হেৰুৱাব পাৰে গতিকে অলপ ধ্যান ৰাখিব লাগিব কৰ্কট ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰক সমতাৰে বিবাদ এৰাই চলক ব্যৱসায়ত খৰখেদা এৰক ভুল সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে যোগ আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক পেশীৰ বিষ হ'ব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ বিশেষকৈ প্ৰস্তুতি চলাব লাগে বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত নিজৰ কৰ্তব্য বুজিব আৰু পালন কৰিব আজি আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কেৰিয়াৰৰ ক্ষেত্ৰতে হওক গুৰুত্ব দিয়ক বুলি কৈছে যিসকল জাতক জাতিকাসকলে বহুত বেছি কষ্ট কৰিব বুলি কৈছে একে সময়তে আজি সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰক সামাজিক যোগাযোগ বৃদ্ধি কৰক বিবাদত বুদ্ধিমানৰ কাম কৰক কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলক আপুনি অনুপ্ৰাণিত কৰিব ঘৰখনৰ পৰিৱেশ সুখী হৈ পৰিব অপ্ৰয়োজনীয় স্বাস্থ্যজনিত চিন্তাৰ পৰা যিমান পাৰে আপোনালোকে আঁতৰি থাকিবলৈ লাগিব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় সিংহ ৰাশি আজি শুভ দেখা পোৱা গৈছে কিন্তু আজিৰ দিনটোত ৰাজনীতিত উত্তপ্ত তৰ্কৰ সন্মুখীন হ'ব পাৰে আজি দম্পতি একেলগে সময় কটোৱাৰ সুযোগ পাব আজি ঘৰখনত কিছু লোকৰ জন্মদিনৰ ছাৰপ্ৰাইজৰ পৰিকল্পনা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে একাগ্ৰতাৰে অধ্যয়ন কৰিব লাগিব ব্যৱসায়ত লাভান্বিত হ'ব গতিকে কঠোৰ পৰিশ্ৰম কৰক বৈবাহিক জীৱনত কিছু আপোনালোকৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব তেওঁলোকৰ লগত বুদ্ধিমানৰূপে মোকাবিলা কৰিব লাগিব মিলিজুলি থাকিব লাগিব আজি আপোনালোকৰ শিক্ষকসকলক সন্মান কৰক আপুনি বিশেষকৈ পদ প্ৰদৰ্শন আপোনালোকে ল'ব বুলি কৈছে তেওঁলোকৰ পৰা কৰ্মক্ষেত্ৰৰ সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে নিবনুৱাসকলে বৰ্তমান সময়ত ধৈৰ্য ধৰিব লাগিব খেলুৱৈসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব যদিও ভৰি আছে বৰ্তমান সময়ত আপোনালোকৰ কিছু শাৰীৰিক অসুস্থতা গতিকে অলপ আপোনালোকে স্বাস্থ্যৰ ধ্যান দিব লাগিব একে সময়তে কাৰোবাৰ সহায়ত ভাগ্যৰ জিলিকি উঠা দেখিব বুলি কৈছে একে সময়তে কৰ্মসংস্থাপনত থকাসকলে কিছু উদ্বিগ্ন হ'ব কিন্তু ইতিবাচক খবৰ লাভ কৰিব নিজৰ আবেগ নিয়ন্ত্ৰণ ৰাখক অভিভাৱকৰ চিন্তা কমি যাব আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব ছাত্ৰ ছাত্ৰীসকলে একেলগে অধ্যয়ন কৰিব লাগে আজি আপোনালোকৰ ব্যৱসায়িক বিশেষকৈ আপোনালোকৰ যিখিনি কৰণীয় কাম আছে সেই কামখিনি সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক ব্যৱসায় সম্প্ৰসাৰণ আৰু প্ৰচাৰৰ ওপৰত গুৰুত্ব দিয়ক অবৈধ কাম কাজ পৰিহাৰ কৰিলে ভাল হ'ব ডায়েবেটিছ ৰোগীয়ে সময়মতে ঔষধ খাব লাগে একে সময়তে দিনটো দ্বিতীয়াৰ্ধত সকলোৰে বাবে দিনটো মধ্যমীয়া বিশেষকৈ অভিভাৱকৰ আশা পূৰণ কৰিব নোৱাৰিব পাৰে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আজি আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব কৰ্মৰ হেঁচাত বা কামৰ হেঁচাত কৰ্মৰতসকলৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে সমাজ আৰু সামাজিক কাম কাজত আপোনালোকৰ উল্লেখযোগ্য অৱদান থাকিব গুৰুত্বপূৰ্ণ যোগাযোগ কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্মৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ কিন্তু আস্থা ৰাখিব লাগে বিশ্বাস থাকিব লাগে
আজি আপোনালোকৰ উল্লাসিত স্বাভাৱিক ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰাখিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট চুক্তিৰ সম্ভাৱনা আছে। ঘৰখনত থাকিব কিছু শান্তি আৰু সুখ। দিনটো দ্বিতীয়াৰ্ধত এজন অবিবাহিত সদস্যৰ বাবে এটা উৎকৃষ্ট মিল আহিব পাৰে। একে সময়তে অতিৰিক্ত কামৰ দ্বাৰা নিজকে অতিৰিক্ত বুজাৰ দিয়াৰ পৰা বিৰত থাকক, অন্যথা আপোনালোকৰ ব্যক্তিগত কামবোৰ অসম্পূৰ্ণ হৈ পৰিব পাৰে। আজি বিবাহিত ব্যক্তি আৰু কৈছে যে শহুৰেকৰ মাজত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি কিন্তু দিনটো দ্বিতীয়াৰ্ধত সজাগ হ'ব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত চমৎকাৰ চুক্তিৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ যিখিনি গুৰুত্বপূৰ্ণ কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত এটেনশ্যন দিয়ক। বিপণনৰ কাৰ্যকলাপ সাৱধানে চম্ভালিব লাগে বা চলাব লাগে। যদি আপুনি যন্ত্ৰপাতি বা সঁজুলি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি অনুকূল সময় বুলি কৈছে। ঘৰখনত থাকিব শান্তি আৰু সুখ। অবিবাহিত সংগীয়ে হয়তো ভাল বিশেষকৈ ব্যক্তিজনক পাব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত গাঁঠি আৰু আঁঠুৰ বিষ বাঢ়িব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত। ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাই আছে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে দিনটো সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কন্যা ৰাশি, গ্ৰহৰ অৱস্থান অনুকূল। বন্ধু বা আত্মীয়ৰ লগত চলি থকা ভুল বুজাবুজি সমাধান হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত ব্যক্তিগত সম্পৰ্ক উন্নত হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কৰ প্ৰচেষ্টাৰ পৰা আকাংক্ষিত ফলাফল দেখিব বুলি কৈছে। আজি পৰিয়ালৰ সদস্যসকলে একেলগে কিছু সময় কটালে তেওঁলোকৰ বিশেষকৈ অৰ্থাৎ আপোনালোকৰ পাৰিবাৰিক জীৱনত সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব। ইতিবাচক হওক। একে সময়তে এই সময়খিনিত ব্যৱসায়িক কাম সম্পূৰ্ণ কৰিবলৈ সময় উৎসৰ্গ কৰক। সম্পত্তি বা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত অত্যন্ত সাৱধান হওক। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে যিকোনো সমস্যা সমাধানৰ চেষ্টা কৰক। সৰু সৰু ব্যক্তিগত সমস্যা আজিৰ দিনটোত টিকি থাকিব। অত্যধিক কামৰ বোজাই শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত ব্যক্তিগত কাৰণে আপোনালোকৰ ব্যৱসায়ত ভালদৰে ব্যক্তিগত কিছুমান কামৰ বাবে আপোনালোকৰ ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বা বাধা দিব পাৰে। ইতিবাচক হওক আৰু আপোনালোকৰ পেছাদাৰী কামবোৰ সম্পূৰ্ণ কৰিবলৈ কিছু সময় কটাক বুলি কৈছে। কাগজ পত্ৰৰ কামখিনি সম্পূৰ্ণ কৰক। কাৰ্যালয়ত অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে একেলগে কিছু সময় কটালে আজি আপোনালোকৰ পাৰিবাৰিক জীৱনলৈ সুখ কঢ়িয়াই আনিব। আজি আপোনালোকৰ সংগীক লগ পোৱাৰ সুযোগ পাব। অত্যধিক কামৰ বোজাই শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। দিনটোৰ প্ৰথম ভাগত নিজৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। দিনটোৰ শেষৰ দত বিশেষকৈ দিনটো সময়খিনি বিশেষকৈ শেষৰ দটো ইচ্ছামতে পাৰ হ'ব। দীৰ্ঘদিনীয়া যিকোনো চিন্তা বা মানসিক চাপৰ পৰা উপশম পাব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা গাইডেন্স উপলব্ধ হ'ব। আজি বিলাসী সামগ্ৰীৰ বাবে ধন খৰচ কৰাৰ পৰিকল্পনা হ'ব পাৰে। আয়ৰ উন্নতি বিশেষকৈ লাভ কৰিব বুলি কৈছে। আয়ৰ উন্নতিৰ বাবে আৰ্থিক অসুবিধাৰ সমাধান হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ীসকলে ইতিবাচক ফলাফল দেখিবলৈ পাব বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ অৰ্থাৎ দুপৰীয়াৰ পিছত পৰিস্থিতি কিছু সলনি হ'ব পাৰে। এনে লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে। কিছুমান সুবিধা আপোনালোকৰ পৰা যে গৈছে। ধৈৰ্য আৰু সংযমৰ দ্বাৰা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। আজি ঘৰখনৰ কাম কাজত ব্যস্ত থকাৰ বাবে আপুনি কিছু নিজৰ কামৰ প্ৰতি বা নিজৰ প্ৰতি ইমান এটা গুৰুত্ব দিব নোৱাৰিব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা বিশেষকৈ অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব। আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ ঋণ ল'বলগীয়া অৱস্থাত পৰিব পাৰে। আয়ৰ উন্নতিৰ লগে লগে আৰ্থিক অসুবিধাৰ সমাধান হ'ব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত ইতিবাচক ফলাফল সৃষ্টি হ'ব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। পৰিয়ালত বিশেষকৈ সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ অনুমোদনে প্ৰেমৰ সম্পৰ্কত সুখ কঢ়িয়াই আনিব। আঁঠু আৰু গাঁঠি বিষৰ দৰে যিকোনো পুৰণি সমস্যা আপোনালোকক অলপ অশান্তি দিব পাৰে, গতিকে ধ্যান ৰাখিব। খাদ্যৰ পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক। গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যাৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। তুলা ৰাশি, ওম নমঃ শিৱায়। আজি পৰিৱেশটো সুখদায়ক হ'ব। জীৱনে হয়তো ইতিবাচক ৰূপ ল'ব। আজি কিছু ক্ষেত্ৰত পাৰিবাৰিক বিশেষকৈ কিছু সমস্যা যদি হৈছিল সেইখিনি সমাধান হ'ব। আজি ঘৰখনত বিয়া বাৰু সম্পৰ্কে কিছু আলোচনা হ'ব পাৰে। প্ৰয়োজন হ'লে আজিৰ দিনটোত টকা পইচা ধাৰলৈ বিশেষকৈ লোৱাটো সহজ হ'ব। বাহিৰত থকা কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে। যিকোনো সম্পত্তি চুক্তিৰ সৈতে বিশেষকৈ সাৱধানে যোগাযোগ কৰক। নথিপত্ৰ আৰু তথ্যসমূহ নিজে পৰীক্ষা কৰিব, নহ'লে পিছত আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। আজি ভাগ্য আপোনালোকক অনুকূল কৰি তুলিব। আজি আপোনালোকৰ ইচ্ছাবোৰ পূৰণ হ'ব। বন্ধু এজনৰ সহায়ত স্থবিৰ হৈ পৰাৰ কামখিনি বিশেষকৈ সম্পূৰ্ণ হ'ব। ব্যৱসায় আৰু বিশেষকৈ বিভিন্ন ক্ষেত্ৰত জড়িত যিসকল দোকানদাৰী লোক আছে, আশা কৰা ধৰণে লাভ দেখিব। মধ্যমীয়া থাকিব আজি অন্য দিনৰ তুলনাত। তেওঁলোকৰ আৰ্থিক অৱস্থা অলপ হ'লেও শক্তিশালী হ'ব। আজি সমাজত আপোনালোকৰ সন্মান বাঢ়িব আৰু কোনো ধৰ্মীয় স্থান ভ্ৰমণ সম্ভৱ।
সন্ধিয়া কোনো বিশেষকৈ আপোনালোকে মন্দিৰলৈ গৈ নিজৰ মনটো শান্ত কৰিব অলপ ভাল হ'ব। দিনটো স্বাভাৱিক ধৰণে পালন হ'ব যদিও ব্যস্ততাপূৰ্ণ হ'ব। বিশেষকৈ দেওবাৰৰ দিনটোত বিশেষকৈ আপোনালোকৰ কামবোৰ অলপ খৰখেদাকৈ কৰিব, ব্যক্তিগত কামবোৰ। আজি ল'ৰা ছোৱালীৰ লগত কিছু সময় কটাব। এটা নতুন প্ৰজেক্ট আৰম্ভ হ'ব পাৰে কিছু লোকৰ, যাৰ ফলত আপোনালোকৰ উৎসাহ বৃদ্ধি পাব। আজিৰ তাৰিখত কোনো ধৰণৰ বিত্তীয় লেনদেন পৰিহাৰ কৰক, ইয়াৰ ফলত লোকচান সৃষ্টি হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ৰ পৰা লাভান্বিত হ'ব পাৰে, কিন্তু আপুনি সমানে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি সন্ধিয়াটো পৰিয়ালৰ সৈতে নিশ্চয়কৈ সময় কটাব, অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱক পানী আগবঢ়াওক বুলি কৈছে, অৰ্থাৎ শিৱলিংগত আপোনালোকে পানী আগবঢ়াওক, অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। গড় হিচাপত দিনটো ভালে দেখা পোৱা গৈছে, কিন্তু ৰাজনীতি, সমাজসেৱা বা প্ৰশাসনিক ক্ষেত্ৰত কাম কৰা সকলৰ বাবে দিনটো উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক আগ্ৰহী হ'ব। কিছু টকা পইচাৰ শিশুৰ বিশেষকৈ সামাজিক কাম কাজত ব্যয় কৰা হ'ব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা ভাল সমৰ্থন লাভ কৰিব। দিনটো প্ৰথম ভাগত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সুস্থ পৰামৰ্শ লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে। সন্ধিয়া পুৰণি আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আজি দিনটো যিহেতু মিশ্ৰিত সময়, ঘৰখনত সৰু সৰু বিবাদ পুনৰ উত্থাপন হ'ব পাৰে, কিন্তু আপুনি পৰিস্থিতি চম্ভালিব পাৰিব। কোনো কাৰণত পৰিয়ালত বিশেষকৈ উদ্বিগ্নতাৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায়ত লাভ আনিব, আনকি আপুনি নতুন উদ্যোগত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। দৈনন্দিন প্ৰয়োজনীয়তাৰ খৰচ বৃদ্ধি পাব আৰু আপুনি আবদ্ধ ধন পোৱাৰ লক্ষণ দেখা পোৱা গৈছে। একে সময়তে দিনটো দ্বিতীয়টো দিনটো ঘৰুৱা কাম কাজ আৰু আলহীক আতিথ্য দিয়াত কিছুলোকে সময় কটাব। ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়টো পঢ়া শুনাৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব, নহ'লে সফলতাত পলম হ'ব পাৰে। আপুনি সম্পত্তি লাভ কৰিব পাৰে আজিৰ দিনটোত। পৰিয়ালটোৰ কিছু আপোনালোকে নিজৰ ঘৰখনৰ বাবে, নিজৰ পৰিয়ালটোৰ বাবে কিছু দামী বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে। একে সময়তে বন্ধু বান্ধৱীৰ সৈতে ব্যক্তিগত কথাবোৰ ভাগ বতৰা কৰাটো এৰক বুলি কৈছে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ কিছু ক্ষেত্ৰত সমস্যাও হ'ব পাৰে। ব্যৱসায়ত কৰাৰ বিনিয়োগে দুগুণ লাভ দিব পাৰে। একে সময়তে আপুনি বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ আউটিঙৰ পৰিকল্পনা কৰিব। আজি আপোনালোকৰ কৈছে যে মাতৃৰ স্বাস্থ্য বেয়া হ'ব পাৰে, গতিকে অসাৱধানতাৰ পৰা বিৰত থাকক। প্ৰেম জীৱনটো আৰু ঘনিষ্ঠ হৈ পৰিব। ভৱিষ্যতৰ পৰিকল্পনাবোৰ গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব। আজি আপোনালোকে প্ৰতিকাৰ স্বৰূপে কোনো মন্দিৰত নীলা ফুল আপোনালোকে আগবঢ়াওক, অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি। দিনটো ভাল হ'ব। আপুনি হয়তো ৰাতিপুৱাৰ পৰা কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনালোকক পোহৰ আৰু আশাবাদী কৰি ৰাখিব। কিন্তু ধ্যান ৰাখক, নেতিবাচক মন্তব্যই আজি আপোনালোকৰ মেজাজক আগুৰি ধৰিব নিদিব, গতিকে কথা কওঁতে সাৱধান হওক। ব্যৱসায়ত কিছু বাধা আহিব পাৰে, কিন্তু উপযুক্ত লোকৰ সহায়ত পৰিস্থিতি পৰিচালনা কৰিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ আগুৱাই যাব পাৰে। ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছু লোকৰ। আজি বিশেষকৈ পিতৃ মাতৃৰ সৈতে শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে বিশেষকৈ আনক সহায় কৰিলে আপুনি লাভান্বিত হ'ব, গতিকে কাৰোবাক সহায় কৰিলে আপোনাৰ সময়ত তেওঁলোকেও সহায় কৰিব, গতিকে যদি পাৰাৰ কেপাচিটি আছে কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে অধিক মনোযোগ আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ কামত অৱহেলা কৰিলে যথেষ্ট লোকচান হ'ব পাৰে, গতিকে শিথিলতা পৰিহাৰ কৰক। একে সময়তে চুবুৰীটোত চলি থকা বা আশে পাশে চলি থকা যিকোনো বিবাদৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাম হ'ব, কিয়নো বিষয়টো আইনী প্ৰক্ৰিয়াৰো গতি কৰিব পাৰে কিছু লোকৰ। সন্ধিয়াটো পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাব। একে সময়তে দিনটো পাৰিবাৰিক পৰিৱেশত সময় কটাব, ঘৰখনত সময় কটাব। মাতৃৰ সৈতে আত্মীয় ঘৰলৈ যোৱাৰ সুযোগ পাব কিছু লোকে। আজি আপোনালোকৰ বৈবাহিক জীৱনত চলি থকা যিকোনো উত্তেজনা আজি পৰিয়ালৰ সহায়ৰ সৈতে শেষ হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ কৰিবলৈ বিশ্বাসৰ ওপৰত নহয়, কঠোৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। বন্ধু বান্ধৱীৰ সৈতে সন্ধিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। মুঠৰ পৰা দিনটো সামাজিকভাৱে সক্ৰিয় হ'ব লাগিব। আজিৰ দিনটোত কৈছে যে আপুনি প্ৰতিটো কামতে সততা আৰু মনোযোগেৰে আগবাঢ়িব। ব্যৱসায়ত মধ্যমীয়া আৰু আজি স্পষ্টকৈ ফলাফল ভালকৈ দেখিব। মানসিক শক্তি বৃদ্ধি পাব। আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। মাটি বা সম্পত্তি বিনিয়োগ কৰাৰ বিষয়ে আপোনালোকৰ জীৱনসংগীৰ সৈতে আলোচনা আগবাঢ়িব পাৰে। যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে সেইটো এটা ভাল দিন। আত্মীয়ৰ লগত কথা বতৰা কৰিলে বা কিছুমান যদি কাম কৰোঁতে আলোচনাৰ জৰিয়তে যদি আপোনালোক আগবাঢ়ে, নিশ্চয়কৈ যিকোনো ভুল বুজাবুজি সমাধান হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1। আজি সূৰ্য উদয়ৰ সময়ত পানী আগবঢ়াওক বুলি কৈছে, অনুকূল ফলাফল দেখিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ।
মকৰ ৰাশি দিনটো পৰিৱেশটো সুখদায়ক হ'ব। আপোনালোকৰ জীৱনটোৱে হয়তো ইতিবাচক ৰূপ ল'ব। পাৰিবাৰিক বিয়াৰ সম্পৰ্কে ভাল খবৰ পাব পাৰে। প্ৰয়োজন হ'লে সহজে আজিৰ দিনটোত ধন ধাৰে ল'ব পাৰিব। বাহিৰত কোনো আত্মীয় যদি বাহিৰত আছে কোনো আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাব পাৰে। সম্পত্তি চুক্তিত সাৱধানে প্ৰৱেশ কৰক আৰু নিজে নথিপত্ৰ আৰু তথ্যসমূহ পৰীক্ষা কৰক, নহ'লে পিছত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি এই সময়খিনি নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। ভুল মানুহৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। আজি বৃহৎ ধন সম্পত্তিৰ লক্ষণ। আজি কিছুমান পূৰ্বপুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে কিছু লোকে লাভ কৰিব পাৰে আৰু সুখী অনুভৱ কৰিব। আপোনাৰ কিছুমান কামৰ বাবে চিন্তা হ'ব আজিৰ দিনটোত, যিবোৰৰ বিষয়ে আপুনি পিতৃ মাতৃৰ সৈতে বা জ্যেষ্ঠ লোকৰ সৈতে আলোচনা কৰিব পাৰে। আপুনি আপোনালোকৰ ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগিব, নহ'লে সেইবোৰ দীঘলীয়া হৈ যাব পাৰে। গতিকে মনত ৰাখিব, এটা শুভ দিন, গতিকে অলপ ভালদৰে কটাব লাগিব। যিকোনো বিনিয়োগত পৰিকল্পনাত বিশেষকৈ ধন বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। আজি উদাৰতে কৰিব পাৰে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ লাভ হ'ব। কিন্তু একে সময়তে কৰ্মৰ ক্ষেত্ৰত আপোনালোকক নতুন দায়িত্ব দিয়া হ'ব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাৰ বাবে চিন্তিতসকলে সকাহ পাব। ছাত্ৰ ছাত্ৰীসকলে আন কাম কাজত নিজকে বিশেষকৈ বৰ্তমান সময়ত বিচলিত কৰাতকৈ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে, কিয়নো ইয়াৰ দ্বাৰা যিকোনো পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। একে সময়তে আজি নিজৰ বাক্য আৰু নিজৰ আচৰণত কোমলতা বজাই ৰাখিব লাগে। কোনো শুভ পৰিঘটনাৰ বাবে পৰিয়ালত সুখৰ প্ৰাধান্য থাকিব। আধুনিক বিষয়ৰ প্ৰতি আপুনি সম্পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰিব। একে সময়তে সৃষ্টিশীল কামত আপুনি আগবাঢ়ি যাব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকৰ যোগাযোগ বৃদ্ধি কৰাত আপুনি সফল হ'ব। নতুন কাম বিশেষকৈ গ্ৰহণ কৰাটো আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। কুম্ভ ৰাশি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ব্যৱসায়ত উল্লেখযোগ্য লাভৰ সৰু সুযোগ এটা পিছলি যাবলৈ দিয়াটো উচিত নহয়। যিকোনো আইনীৰ বিষয়ত সাৱধান হওক বুলি কৈছে। একে সময়তে কিয়নো ই আপোনালোকৰ বহু সময়লৈকে টানি নিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ ভিতৰত নিজৰ দায়িত্বৰ অতি ভালদৰে পালন কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে সুখী হ'ব। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ দিনটো আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰাটো উচিত। আজি আপোনালোকৰ আৰ্থিক পৰিকল্পনাই উৎখান লাভ কৰিব। ব্যক্তিগত বিষয়ত আপোনালোকৰ যি প্ৰচেষ্টা আগবাঢ়িব আৰু জ্যেষ্ঠসকলৰ সহায়ত আপুনি কিছু ভাল কাম আৰম্ভ কৰিব পাৰিব। সামাজিক ক্ষেত্ৰত কাম কৰা সকলে আজি কিছু ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ বহুত বন্ধুৰ সংখ্যা বাঢ়িব। একে সময়তে এই সময়খিনিত দিনটো মধ্যভাগত আপোনালোকৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি হোৱাৰ লগে লগে আপোনালোকৰ মনটো সুখী হ'ব। আপুনি হয়তো কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কিছুমান নতুন মানুহ লগ পাব পাৰে, যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। পৰিয়ালত কিবা এটা আলোচনা হ'লে আপুনি তাত জড়িত হ'ব বুলি কৈছে আৰু ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত কিন্তু নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব বুলি কৈছে। ভুল মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে। আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকৰ ঘৰখনত এক সুখৰ এটা বাতাবৰণ সৃষ্টি হ'ব। আধ্যাত্মিক বিষয়ত আপোনালোকৰ আগ্ৰহ জাগত হ'ব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ কামত জড়িত হ'ব পাৰে। কামৰ তালিকা এখন প্ৰস্তুত কৰি ল'লে ভাল হ'ব। ব্যৱসায়ীসকলে কিছু নতুন পৰিকল্পনা যদি কৰে, আজিৰ দিনটোত ব্যৱসায়ত আগবাঢ়ি যোৱাৰ সম্ভাৱনা অধিক হ'ব। আজি মধ্যমীয়া ফলদায়ক দিন বুলি কৈছে। আপোনজনৰ পৰামৰ্শৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আৰু কোনো ধৰণৰ বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগে। যদি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সময়মতে সম্পূৰ্ণ নহয়, তেন্তে সেইবোৰে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে তেওঁলোকে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিলে ভাল হ'ব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। বৈবাহিক জীৱনত সৰু সৰু সংঘাতে কিন্তু আপোনালোকৰ মাজত এটা ডাঙৰ ইছ্যু হ'ব পাৰে। সমস্যাবোৰ বাঢ়িব পাৰে, কাজিয়া পেচালবোৰ বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আজি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি কেয়াৰফুলি আগবাঢ়িব, গুৰুত্ব দিব। পঢ়া শুনাৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি আজিৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে সকলো কাম আপোনালোকে নিজৰ ইচ্ছামতে আপোনালোকে কৰিব পাৰিব, কিন্তু কিছুমান কাম কৰোঁতে জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰাৰ সকলে আজি ভাল সুযোগ পাব পাৰে। আজি লাভজনক সুযোগবোৰক আপোনালোকৰ কাষেৰে পাৰ হৈ যাবলৈ নিদিব। কিবা এটা সুবিধা আহিলে সেইখিনি একচেপ্ট কৰক লওক বুলি কৈছে। আজি আপোনালোকৰ স্থিৰতাৰ অনুভূতি শক্তিশালী হ'ব। আপুনি আপোনজনৰ সৈতে কিছু সুখৰ মুহূৰ্ত সময় কটাব। মাটি বা নিৰ্মাণ কামত
সম্পূৰ্ণ মনোনিৱেশ বজাই ৰাখিব লাগে একে সময়তে এই সময়খিনিত কৈছে যে দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৃতিত্ব বৃদ্ধি কৰিব পাৰিব কিন্তু আপোনালোকৰ বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰাটো উচিত তেতিয়াহে আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিব আপোনালোকৰ কামৰ বিষয়ত সাৱধান হ'ব লাগিব নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ কিছুমান কথাই আপোনাৰ বাবে বিপদ মাতি আনিব পাৰে গতিকে মনত ৰাখিব এই সময়খিনিত কিন্তু মীন ৰাশিৰ জাতক জাতিকাসকলে পুৰণি মতানৈক্যবোৰ বিশেষকৈ পৰিহাৰ কৰিব লাগিব বৈবাহিক জীৱনত সৰু সৰু কথা বতৰাবোৰ ধৰি ৰাখিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব আজি কিন্তু নিজৰ লালন পালনত আচাৰ ব্যৱহাৰ আৰু পৰম্পৰাৰ ওপৰত গুৰুত্ব দিব লাগিব আপুনি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণৰ যি ক্ষমতা সম্পূৰ্ণ সুবিধা ল'ব কিন্তু কাৰো পৰামৰ্শ মানি চলাৰ পৰা বিৰত থাকিব লাগিব সকলোৰে পৰামৰ্শ কিন্তু ল'বলৈ গ'লে সমস্যা হ'ব পাৰে ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ প্ৰশস্ত কৰা হ'ব এটা লক্ষ্যৰ দিশত কাম কৰিব লাগিব তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে যদি হেল্থৰ প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে একে সময়তে যোগাসন ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক বিশেষকৈ বেছিকৈ মোবাইল ফোন বা কম্পিউটাৰ চোৱাৰ পৰা দূৰত্ব বজাই ৰাখক নহ'লে চকুৰ কিছু সমস্যা আপোনালোকক দেখা দিব পাৰে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ